का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ঋতুৰ ওপৰত নিৰ্ভৰশীল নোহোৱা পশুপালনৰ জৰিয়তে বৰ্তমান ৰাজ্যৰ বহুজনে সংস্থাপনৰ বাট মুকলি কৰিছে। পশুপালনৰ পৰা হোৱা উপাৰ্জনেৰে তেওঁলোকে সুন্দৰকৈ নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ উপৰিও আন দুই এজন নিবনুৱাকো সংস্থাপনৰ সুবিধা প্ৰদান কৰিছে। মৰিগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নহয়। এই জিলাখনৰো বিভিন্নজনে আজি ছাগলী পালন, গোপালন, গাহৰি পালন আদিৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰিছে। এয়া মৰিগাঁও জিলাৰ বুঢ়াবুঢ়ী ৰাজহ গাঁৱৰ অন্তৰ্গত কুকুমপুৰৰ এনে এগৰাকী সফল গোপালক সুশান্ত চৌধুৰীৰ গোপাম। 2002 চনত মাত্ৰ 4জনী গাইৰে গোপালন আৰম্ভ কৰা শ্ৰী চৌধুৰীৰ গোপামত বৰ্তমান 16টা গৰু আছে আৰু দৈনিক গড়ে 80 লিটাৰ গাখীৰৰ উৎপাদন হয়। গোপালনৰ জৰিয়তে সুন্দৰভাৱে চলি আছে শ্ৰী চৌধুৰীৰ 8জনীয়া পৰিয়ালটো। আমি যিখন এই গোপাম দেখিছো, আপুনি কেতিয়া আৰম্ভ কৰিছিল? মই 2002 পৰা আৰম্ভ কৰিছিলোঁ। তেতিয়া কিমান গৰুৰে কৰিছিলে আৰু বৰ্তমান আপোনাৰ কিমান গৰু আছে? প্ৰথমতে 4জনী গৰু আনিছিলোঁ, তাৰপিছতে এতিয়া মানে পোৱালি তোৱালি লৈ 16জনী গৰু হ'ল। 12জনী গাই আৰু চিউৰি মিলাই 12জনী আৰু 4জনী দমৰা পোৱালি আছে। আৰু এতিয়া আপোনাৰ দৈনিক গড়ে গাখীৰৰ উৎপাদন কিমান? 90 লিটাৰমান হৈ আছে। আৰু এই গাখীৰখিনি আপোনালোকে ক'ত বিক্ৰী কৰে? পুৰবিত দিওঁ 30 মান আৰু 50 মান মানে বাহিৰত যায়, 60 মান বাহিৰত যায়, এনেকুৱা হয়। আৰু ক'ত কি দাম পায় গাখীৰৰ প্ৰতি? বাহিৰত 50 টকা পাওঁ আৰু পুৰবিত 34, 35 তেনেকুৱা আহে। আৰু গাখীৰ হিচাপে বিক্ৰী কৰে নে আপোনালোকে দৈ বা পনীৰ? দৈটো এনে বনোৱা নাই এতিয়া, এই বাহিৰতে গাখীৰখিনি যায়গৈ কাৰণে আৰু দৈ এইবিলাক বনোৱা নাই। আৰু কিন্তু তাত অলপ লাভটো বেছিকৈ হ'ব। হয়, লাভটো বেছি হ'ব, কিন্তু তাতো বাহিৰত যায়গৈ কাৰণে আৰু মানে দৈটো বনোৱা নাই। আৰু আপোনালোকৰ পৰিয়ালটো মেইনলি গোপামৰ পৰা উপাৰ্জন? হয়, গৰু পালনৰ পৰা উপাৰ্জন আৰু প্লাছ অলপ খেতি বাতি আছে, এইটোৰ পৰাই মানে চলি আছে। আৰু কিমানজনীয়া পৰিয়াল আপোনালোকৰ? বৰ্তমান 8জন আছে আৰু ভাই ককাই মিলাই ল'ৰা ছোৱালী মিলাই। হয়, এইটোৰ পৰা গৰু পালন চলি আছে। আপোনালোকৰ মোটামুটি ধৰক মাহেকত উপাৰ্জন কিমান মান হয় এই গোপামখনৰ পৰা? এতিয়া লৈ লওক, এতিয়া অলপ হৈ আছে, 30-40 মান হৈ আছে উপাৰ্জন। মানে চলি থাকিব পাৰিছে? হয়, চলি থাকিব পাৰিছে, মানে কোনো মানে ধৰি লওক মানে চলাৰ অসুবিধা নাই আৰু মানে। আৰু মাজে সময়ে ধৰি লওক গৰুটো বিক্ৰী কৰোঁ, এইটো এটা মূল। আৰু অকল গাখীৰ বুলিয়ে নহয়, গৰুটো বিক্ৰী কৰোঁ মানে মাজে সময়ে দমৰা টমৰা হয়, বা কেতিয়াবা গাই অলপ বয়সস্থ হ'লে এইটো বিক্ৰী কৰি চেঞ্জ কৰি বেলেগ এটা আনি এনেকুৱা কৰি আছোঁ। আৰু আপুনি উন্নত জাতৰ ঘাঁহ খেতিও কৰে নেকি? মানে এনে কৰা নাই, ঠাই নাই কাৰণে মাকৈ খেতি কৰোঁ অলপ। মাকৈ খেতি খুৱাই গছকেইটা খুৱাই আছোঁ। আৰু এই মাকৈটো খোৱাৰ ফলত মানে আপোনাৰ কি ধৰণৰ লাভ হয়? লাভ মানে কি, দানাটো অলপ কম লাগে, মাকৈটো খোৱালে অলপ গাখীৰৰ উৎপাদনটো সমানে থাকে, এইটো কাৰণে দানাটো কম লগাৰ লগে লগে মানে অলপ উৎপাদনটো, পইচাৰ পৰিমাণটো অলপ কমি যায়। আৰু আপুনি ধৰক পেলুৰ দৰৱ বা প্ৰতিষেধক এইবিলাক নিয়মীয়াকৈ? হয়, নিয়মীয়াকৈ পাই আছোঁ, ভেটেনেৰীৰ পৰা পাই আছোঁ। আৰু আপুনি ক'লে ইতিমধ্যে যে ওচৰৰ যিখন পশু চিকিৎসালয়, তাৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পায়? সুবিধা আছে, যেতিয়া মাতো তেতিয়া আহি যায়, আৰু গ'লেও মানে কিবা কিবি প্ৰব্লেম হ'লে মেডিচিন দি দিয়ে আৰু ছাৰে অজিত ছাৰে। আৰু আপুনি মানে কৃত্ৰিম প্ৰজনন কৰাই আছে ন? গৰু গৰম হ'লে বেজি দিয়ে? হয়, বেজি দি আছোঁ বৰ্তমান, দমৰা দি কোৱা নাই। আৰু আপুনি এই যে 4জনী গৰুৰ পৰা আজি ইমান কেইজনী গৰু কৰিলে 16জনী, আপুনি নিজা মূলধনেৰে কৰিছে? হয়, নিজা মূলধনে, নাই ৰেণ্টটো লোৱা নাই, নিজৰ কেছ পইচা দি লৈছিলোঁ। আৰু এতিয়া মানে বৰ্তমান মানে ভগৱানে আগবঢ়াই চলি আছে। আৰু এতিয়া 16জনী হ'ল 4জনীৰ পৰা। আৰু ভৱিষ্যতে বঢ়োৱাৰ ইচ্ছা আছে নেকি? বঢ়োৱাৰ ইচ্ছা আছে অলপ, মানে চাওঁ কি হয়। মানুহৰ ইচ্ছাটো আশাটোতো আছেই ডাঙৰ কৰা। আৰু আপুনি প্ৰশিক্ষণ লৈছে নেকি? নাই, প্ৰশিক্ষণ বৰ্তমান লোৱা নাই। সুবিধা পালে লোৱাৰ ইচ্ছা আছে? সুবিধা পালে লোৱাৰ ইচ্ছা আছে, ধৰি লওক সুবিধা পালে লোৱাৰ ইচ্ছা আছে। কি নিজে কৰিব পাৰিলে এইটো অলপ ভাল হ'ব, আৰু এইটো অলপ টকা আয় হৈ। সুশান্ত চৌধুৰী কেৱল এটা উদাহৰণহে, এনে বহু সফল গোপালক আছে মৰিগাঁও জিলাত।
এইবাৰ আমি আপোনালোকক লৈ যাবলৈ বিচাৰিছো জিলাখনৰ দুৱনিৰ এগৰাকী সফল গাহৰি পালক ৰোহিণী কুমাৰ ডেকাৰ গাহৰি পামলৈ 2018 চনত কেইটামান গাহৰিৰে গাহৰি পালন আৰম্ভ কৰা শ্ৰী ডেকাই বৰ্তমান বছৰি 400ৰ পৰা 500টা গাহৰি পোৱালি বিক্ৰী কৰে। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰাও সকলো ধৰণৰ সহায় সহযোগিতা পাই আহিছে শ্ৰী ডেকাই। স্নাতক ডিগ্ৰীধাৰী শ্ৰী ডেকা আজি আদৰ্শ হৈ পৰিছে অঞ্চলটোৰ বাবে। আমি যে এই গাহৰি পামখন দেখিছো, আপুনি কেতিয়া আৰম্ভ কৰিছিল? মই 18 চনত আৰম্ভ কৰিছিলোঁ। 2018 হয়। কিমান গাহৰি আৰম্ভ কৰিছিল? মই প্ৰথমতে 8টা গাহৰি আনিছিলোঁ, তাৰে 6জনী মাইকী আছিলে, 2টা মতা গাহৰি আছিলে, তেনেকৈ আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া কিমান হ'লগৈ আপোনাৰ গাহৰি? এতিয়া মোৰ তাত আনুমানিক 20জনী মাইকী গাহৰি আছে, বাকী পোৱালি থাকেই। পোৱালি ধৰক মই বছৰত 400 পৰা 500 পোৱালি বিক্ৰী কৰিব পাৰোঁ। তাৰপিছত মতা গাহৰি আছে, মাজে মাজে খাহী কৰি দিওঁ, গাহৰি ৰাখোঁ অলপমান। এই যে আপুনি ক'লে ধৰক বছৰত প্ৰায় 400ৰ পৰা 500 গাহৰি বিক্ৰী কৰে আপুনি। হয়। এই পোৱালিবিলাক মানে কিমান মাহৰ পৰা আপুনি বিক্ৰী কৰা আৰম্ভ কৰে আৰু কি দাম পায় বৰ্তমান বজাৰত? 1.5 মাহৰ পৰা বিক্ৰী কৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই 2300-2500 এনেকৈ বেচিছিলোঁ, আৰু আজিকালি 6000কৈ বেচোঁ। এটা গাহৰি পোৱালি আপুনি 6000? হয়। এই বজাৰখন পোৱাত আপোনাৰ কোনো অসুবিধা হোৱা নাই? নাই। মানুহে ঘৰৰ পৰা আহি লৈ যায়? ইয়াৰ পৰা লৈ যায়হি। মই প্ৰচাৰো তেনেকৈ মই নিজাকৈ একো কৰিব লগা হোৱা নাই। আৰু আপোনাৰ এই বছৰৰ যিটো অভিজ্ঞতা দেখিছে, মানে গাহৰি পোৱালিৰ চাহিদা দিনে দিনে বাঢ়ি আছে নিশ্চয়? হয়, বাঢ়ি আছে। মই যোগান দিবহে নোৱাৰোঁ। আৰু মাজতে আমি দেখা গ'ল যে আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগটো হোৱাৰ পাছত আপোনাৰ কিবা অসুবিধা হৈছিলে নে? আপুনি গাহৰিৰ দাম বেছিকৈ পাবলৈ সক্ষম হ'ল ইয়াৰ ফলত? অসুবিধা একো হোৱা নাছিলে। মই সেই সময়খিনিত কোনো মানুহক ইয়াত সোমাব দিয়া নাছিলোঁ, তেনেকুৱা একো দিগদাৰ হোৱা নাছিলে। আৰু তাৰ পাছত এতিয়া দাম বাঢ়িছেও? দাম বাঢ়িছে, হয়। মানে আচলতে যিবোৰ ঠাইত মানে আফ্ৰিকান সোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত নহ'ল, এইটো এটা সুযোগ বুলিহে আমি ক'ব পাৰোঁ, নহয়? হয়, নিশ্চয়। আৰু আপুনি গাহৰিখিনিক ধৰক প্ৰতিষেধক দিয়াই নে মানে নিয়মীয়াকৈ? দিওঁ। কি বেমাৰৰ দিয়ে মানে? মই সোৱাইন ফিভাৰ দিওঁ, আৰু যিটো খুৰা ফটা সেইটো দিওঁ, আৰু এনকেফ্লাইটিছ নহ'বৰ কাৰণে আমি মানুহ যিহেতু ওচৰতে থাকোঁ, সেই ঔষধটো ব্যৱহাৰ কৰোঁ। আৰু আপোনাৰ যি পশু চিকিৎসালয় আছে বা পশু চিকিৎসা বিভাগ আছে, তেওঁলোকৰ পৰা আপুনি কেনেধৰণৰ সহায় সহযোগিতা পায়? মই যিকোনো সময়তে তেখেতলোকৰ পৰামৰ্শ লওঁ। কিবা অসুবিধা পালে মই ফোন কৰোঁ, কি ঔষধ দিব লাগিব, তেখেতলোকে চব দিয়া পৰামৰ্শ দিয়ে, তেনেকৈ ব্যৱহাৰ কৰি। মানে আপুনি যেতিয়াই বিচাৰিছে সহায় সহযোগিতা পাই আহিছে? হয়। আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি বিজ্ঞানসন্মত গাহৰি পালনৰ? নাই, তেনেকুৱা মই এদিনীয়া প্ৰশিক্ষণ এটা লৈছিলোঁ, বাকী বিশেষ একো লোৱা নাই। আৰু এই এদিনীয়া প্ৰশিক্ষণটো কোনে আয়োজন কৰিছিল? আমাৰ ইয়াতে ৰাজ্যপাল আহোঁতে ভেটেনেৰীয়ে হেৰি কৰিছিলে, তাতে পশুপালনৰ পশু চিকিৎসা বিভাগে কৰিছিল। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছিল? মই BA পাছ কৰি কিছুদিন ব্যৱসায় কৰিলোঁ, বেলেগ ব্যৱসায়। তাৰপিছতে মই এই কামটো কৰিলোঁ। মানে গাহৰি পালনৰ ধাৰণাটো আমাৰ মনলৈ কেনেকৈ আহিল? কিন্তু বেলেগ কাম কৰিছিলে, ইয়াত লাভৰ সম্ভাৱনাটো বেছি দেখিলে নেকি? নাই, তেনেকুৱা মানে মই এই কাম কৰা মানুহ এজন আনিছিলোঁ। এই মোৰ ফাৰ্মখন পুখুৰীটো পাৰতে বোলো মানুহজনক ৰাখিম খেতি বাতি কৰিবলৈ। পিছে তেখেতে খেতি বাতি নাজানে, মানে পাহাৰীয়া মানুহ আছিলে, কাৰ্বি মানুহ। তাৰপিছত মই ক'লো মানুহটো যিহেতু আনিলোৱে, কি কৰিব? কৈছে মই গাহৰি পালিব জানো। মই সেই গাহৰিকেইটা দিছিলোঁ কিনি। পিছত চালোঁ মানে গাহৰিটোত লাভ আছে, মই নিজে লাগি গ'লোঁ তাৰপিছত। আৰু আপুনি এই 4 বছৰত ধৰক এজনী মাইকী গাহৰিৰ পৰা সৰ্বোচ্চ কিমানটা পোৱালি পাইছে আপুনি? 19টা পোৱালি পাইছিলোঁ এজনী গাহৰি। আৰু সেই 19টাৰ কিমানটা বাচি আছিলে? 19টা পোৱালিৰে 19টাই বাচিছিল, এটাও হেৰি হোৱা নাছিলে। তাৰ পিছত কিন্তু তাই এতিয়া কম 13টা 14টা এনেকৈ দিয়ে। এবাৰ 3 নম্বৰ বাৰ তাই 19টা পোৱালি দিছিলে, আৰু গোটেই পোৱালিকেইটাই বাচিছিল। আৰু আপুনি গড়ে কিমানমান পোৱালি পায় এজনী গাহৰিৰ পৰা? গড় বুলি ক'লে 8টা, গড়ে 8টা থাকে। কোনোবাজনী 5টা, কোনোবা 13টা 14টা এনেকৈ থাকে। আৰু আপোনাৰ কিমানজনীয়া পৰিয়াল চলি আছে ধৰক গাহৰি পালন আৰু মীন পামৰ ওপৰত নিৰ্ভৰ কৰি? পৰিয়াল বুলি ক'লে মোৰতো কাম কৰা মানুহ 2টাটো পাৰ্মানেণ্ট আছে, আৰু পাৰ্ট টাইম কাম কৰা মানুহ আহে, বহুতখিনিয়ে আহে। খৰি চৰিৰ পৰা আদি কৰি বিভিন্ন কামত লাগি থাকে।
তেওঁলোকৰ পৰিয়ালকেইটাও মোটামুটি মোৰ পৰাই চলি আছে মানে আপুনি মানে নিয়োগৰো ব্যৱস্থা কৰিছে আৰু আন 2-4জনৰ হয় মানে আপোনাৰ নিজৰ পৰিয়ালটো চলাৰ উপৰিও তেওঁলোককো আপুনি এটা সংস্থাপনৰ সুবিধা দিছে নিশ্চয় আৰু আপোনাৰ এই অভিজ্ঞতাৰ পৰা মানে আপুনি কি পৰামৰ্শ দিব খোজে যে নতুন গাহৰি পালক এজনে কেনেদৰে আগবঢ়া উচিত প্ৰথম 1 বছৰ ধৈৰ্য ধৰিলে মই ভাবো গাহৰি পালনৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰি এবছৰ ধৈৰ্য ধৰি থাকিব লাগিব আৰু কামটো নিজে কৰিব লাগিব মানে কামলাৰ ওপৰত দি পেলাই এই কামটো নহয় নিজে লাগি থাকিব লাগিব গাহৰি পালনৰ জৰিয়তে স্বনিয়োজনৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে শ্ৰী ডেকাই গোপাম এখন যিমান দূৰ পৰা যায় ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে পামখনৰ পৰা আশা কৰা ধৰণে লাভ পোৱা যাব বেমাৰ আজাৰ নহবৰ বাবে গোপালক এজনে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া বিষয়টোৱে হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা গোহালি সদায় চাফ চিকুণকৈ ৰাখিব লাগে গোহালিৰ মলমূত্ৰ লগে লগে আঁতৰাব লাগে বাচন বৰ্তন আদি ভালদৰে ধুব লাগে পুৰণি ফেকুৰ লগা দানা গৰুক কেতিয়াও খুৱাব নালাগে আমাৰ ৰাজ্য অসম যিহেতু বানাক্ৰান্ত ৰাজ্য সেয়েহে ইয়াত পেলুৰ সংক্ৰমণ অতি বেছি পেলুৰ সংক্ৰমণ নহবৰ বাবে জেকা ঠাইৰ পৰা সংগ্ৰহ কৰা ঘাঁহ ভালকৈ ধুই ৰ'দত শুকুৱাই লৈহে খুৱাব লাগে গৰুবোৰৰ গোবৰ পৰীক্ষা কৰাব লাগে আৰু নিয়মীয়াকৈ পেলুৰ ঔষধ খুৱাব লাগে ইয়াৰ উপৰিও গৰুক চবকা গলফুলা জহৰবাত আদি ৰোগৰ চিটা নিয়মীয়াকৈ দিয়াব লাগে এই বিষয়ে মৰিগাঁও জিলাৰ জাৰগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অজিত বাংঠায়ে এনেদৰে কয় সাধাৰণতে বিশেষকৈ দেখা যায় আমাৰ মোৰ যিটো এৰিয়া আছে বিশেষকৈ জাৰগাঁও এইটো অঞ্চলৰ যিখিনি আছে গোপালকসকলৰ বাবে যিবিলাক পশুধন আছে সেইবিলাকৰ বিশেষকৈ দেখা যায় যে কৃমিজনিত পেলুৰজনিত হেৰিটো প্ৰায়ভাগে দেখা গৈছে ইয়াতে প্লাছ লগতে ছিজনেল যিবিলাক ভাইৰেল হেৰি হয় চবকা বা ব্লেক চবকাৰ হেতু প্লাছ ব্লেক কোৱাটাৰৰ হেৰিও দেখা গৈছে তো সেইবোৰৰ কাৰণে আমি মাজে মাজে আমাৰ যিখিনি আমাৰ যিবিলাক গাঁও আছে যিবিলাক পশুপালক আছে তেখেতসকলক আমি তেখেতসকলৰ ঘৰে ঘৰে গৈ কেতিয়াবা আমি ভেকচিনেশ্যনৰ প্ৰগ্ৰেমবিলাক লওঁ প্লাছ লগতে ফাৰ্মাৰবিলাকৰ লগত অলপ ইণ্টাৰেকশ্যন হয় আমি কেতিয়াবা ফিল্ডত গৈ এনেকৈ কওঁ যে ক্ৰিমিৰ ঔষধবিলাক কেতিয়া কেতিয়া খুৱাব লাগে কিয় হেৰি কোন সময়ত হেৰি কৰিব লাগে তো এতিয়া বিশেষকৈ মই দেখিছোঁ ইয়াতে আমাৰ ইয়াতে ফাৰ্মাৰে ফোন কৰে যে গাইজনী প্ৰেগনেণ্ট গাই মই নিজে হেৰি কৰিছোঁ মানে পেট ফুলে মানে পাতলা পায়খানা হয় আৰু প্ৰেগনেণ্ট গৰু এনেকুৱা হেৰিত মইতো সন্দেহ লাগাত অকণমান ডাউটফুল হৈ আছিলে বেলেগ কিবা বেমাৰো হ'ব পাৰে তো মই মানে ফিকেল এক্সাম দিছোঁ মানে গোবৰটো পৰীক্ষা কৰিলোঁ গোবৰ পৰীক্ষা কৰোঁতে গোটেই এমফিষ্টম পাৰামফিষ্টম গোটেই পাইছোঁ তাৰপিছত ৰিচেণ্টলি আজি যোৱাকালি এই বুঢ়া-বুঢ়ী আপোনাক দেখাইছিলোঁ মই বুঢ়া-বুঢ়ী তেখেতৰো মানে 6 মাহৰ গাভিনী গাই এজনী এনে মানে লক্ষণটো পেট ফুলা পাতলা পায়খানা কৰা তো ক্ৰিমিৰ ঔষধ দিয়াৰ পিছত 2 দিন পিছত মানে ঠিক হৈ গৈছে গতিকে আমাৰ ইয়াত দেখা যায় মানে প্ৰথম লক্ষণটো অলপ বেলেগ যেন দেখে কিন্তু মানে ক্ৰিমিৰ কাৰণে বহুত মানে বেমাৰ ইয়াত হৈ আছে পেলু বা ক্ৰিমি যিখিনি তো সেইটো হিচাপত আমি মানুহবিলাকক মানে আমাৰ যিখিনি কৃষক বন্ধু আছে গোপালক আছে তেখেতসকলক আমি মেইনলি আমি এইটো দিওঁ ফ'কাছটো দিওঁ যে মানে ডিৱৰ্মিংখিনি মানে পেলুৰ যিখিনি খুৱাব লাগে তাৰ লগতে মানে সময়ে সময়ে যিখিনি আমাৰ ভেকচিনেশ্যনৰ হেৰি দৰকাৰ যেনেকৈ চবকা বা বাকী বেমাৰখিনি মানে 6 মাহৰ মূৰে মূৰে বিশেষকৈ চবকা বেমাৰৰ যিটো ভেকচিন আমি যদি 6 মাহৰ মূৰে মূৰে ৰিপিট কৰোঁ প্লাছ গলফুলা আৰু জহৰবাত যিবিলাক ভেকচিন আছে সেইবিলাক ভেকচিন আমাৰ যিবিলাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহে সেইবিলাক আহাৰ বাদেও কেতিয়াবা হয়তো আমাৰ বিভিন্ন কাৰণত আমাৰ ডিপাৰ্টমেণ্টত মানে কেতিয়াবা এভেইলেবল নাথাকে তথাপিও আমাৰ গোপালকসকলক আমি বুজাওঁ যে মানে লগ লাগি কিনে আনিব পাৰে তেতিয়া আনিলে মানে যদি এখন গাঁৱৰ মানে মানুহখিনি আমাক সেইখিনি কৰে এটা আমি ডেট লৈ কেনে সময় লৈ কেনে আমি সেইখিনি ব্যৱস্থা কৰি দিওঁ আমি ফ্ৰী অফ কষ্ট আমি ছাৰ্ভিচটো দি দিওঁ আমি তেখেতসকলে ভেকচিন তেখেতসকলে আনে কিন্তু আমি গৈ কেনে আমি ভেকচিনখিনি লগাই দিওঁ চবকা ৰোগৰ ফলত আমাৰ দেশৰ বছৰি 20,000 কোটিতকৈও অধিক টকাৰ লোকচান হয়
চবকা ৰোগৰ ফলত ক্ষীৰতী গাইৰ গাখীৰৰ উৎপাদন কমি যায়। গাভিনী গৰুৰ গৰ্ভপাত হ'ব পাৰে আৰু পোৱালীৰ মৃত্যুও হ'ব পাৰে। সেয়েহে গৰুক বছৰি দুবাৰকৈ চবকাৰ চিটা দিয়াব লাগে। এই বিষয়ে ডাক্তৰ অজিত বাংঠায়ে এনেদৰে কয়। জীৱ জন্তুৰ ক্ষেত্ৰত বিশেষকৈ গৰু বা ছাগলীৰ ক্ষেত্ৰত জন্মৰ পৰা এসপ্তাহৰ ভিতৰত উইদিন 7 days বা 10 daysৰ ভিতৰত প্ৰথম পালি কৃমিৰ ঔষধ দিয়াটো ভাল। আৰু প্ৰথম পালি দিয়াৰ পিছত 15 বা 20 দিনৰ পিছত আকৌ এবাৰ ৰিপিট কৰিব লাগে, কাৰণ কৃমিৰ লাইফ চাইকেলটো অলপ বেলেগ হয়। কিছুমান মানে এবাৰ আমাৰ সাধাৰণতে আমাৰ কৃষক বন্ধুসকলে কি এবাৰ পেলুৰ ঔষধ খোৱালে এদিনেই খুৱাব, মানে 2 মাহ 3 মাহ গেপৰ পিছত খুৱায়, সেইটো হ'ব নালাগে। কৃমিৰ ঔষধ এবাৰ খোৱাৰ পিছত এটলিষ্ট 15 বা 21 দিন, যিহেতু আমাৰ এইটো অঞ্চলটো মানে ফ্লাড এফেক্টেড এৰিয়া হয় আৰু ইয়াতে কৃমিৰ পেলুৰ সংক্ৰমণ খুব দেখা যায়। তো গতিকে এবাৰ খোৱাৰ পিছত কৃমিৰ ঔষধ এবাৰ খোৱাৰ পিছত 15 বা 20 দিনৰ পিছত আকৌ এবাৰ সেইটো ড'জত সেই ঔষধেই ৰিপিট কৰিব লাগে। আৰু বিশেষকৈ প্ৰতিষেধকৰ ক্ষেত্ৰত আমাৰ যিটো চবকা বা গলফুলা চবকাৰ ক্ষেত্ৰত আমাৰ এবাৰ দিয়াৰ পিছত 6 মাহৰ মূৰে মূৰে এবাৰ দিয়াৰ পিছত 6 মাহৰ পিছত আকৌ ৰিপিট কৰিব লাগে, কাৰণ এই চবকাৰ যিটো ভেকচিন প্ৰতিষেধক সেইটো 6 মাহলৈকেহে কাৰ্যকৰী হৈ থাকে। আৰু বিশেষকৈ গলফুলা আৰু জহৰ বাতৰ ক্ষেত্ৰত বছৰত এবাৰ মানে ৰিপিট কৰিব লাগে। হওক নহওক ৰিপিট কৰিব লাগে, কাৰণ এইকেইটা বেমাৰ আমাৰ দেখা যায়, প্ৰায়ভাগতে দেখা যায়। এতিয়াও ক'ৰবাত এটা দুটা এনেকুৱা শুনা গৈছে, ৰিপিট দেখিছোঁ আমি। তো গতিকে গলফুলা আৰু জহৰ বাতৰটো বছৰত এবাৰকৈ দিব। আৰু চবকাৰ যিটো হয় চবকাৰ প্ৰতিষেধকটো 6 মাহৰ মূৰে মূৰে দিলে ভাল। আমি আশা ৰাখিছোঁ আমাৰ গোপালকসকলে এই দিশবোৰলৈ মনোযোগ দিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে।
আমাৰ দৰে কৃষকৰ অইল পাম্প মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।